মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাক লৈ আহি গ'ল SOP ৩৫টাকৈ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে নতুনকৈ। এটা ব্ৰেকিং নিউজ আহি পৰিছে। ভিডিঅ'টো যিমান পাৰে সিমানকৈ শ্বেয়াৰ কৰক, কিয়নো 2026ৰ মেট্ৰিক আৰু HSক লৈ বৃহৎ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেইবাটাও নতুন নিয়মেৰে অনুষ্ঠিত হ'ব পৰীক্ষা। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ ছাত্ৰ ছাত্ৰীলৈ ডাঙৰ খবৰ। মেট্ৰিক হায়াৰ ছেকেণ্ডেৰীৰ লৈ কঠোৰ হৈ পৰিছে এইবাৰ ৰাজ্যৰ শিক্ষা বিভাগ। তন্ন কৰি তালাচী চলোৱা হ'ব প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক। প্ৰশ্ন কাকত ফাদিল নহ'ব বুলি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এইবাৰ ৰাজ্যৰ শিক্ষা বিভাগে। কি নতুন SOP আহিছে সেয়া জানি লওক। মেট্ৰিক HSৰ পৰীক্ষাত তন্নকৈ চলোৱা হ'ব তালাচী। প্ৰতিগৰাকী পৰীক্ষাৰ্থীক তালাচী চলোৱা হ'ব। পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষকৰ বাবেও কঠোৰ প্ৰশাসন এইবাৰ। পৰীক্ষা হালৰ ভিতৰলৈ নিৰীক্ষকেও নিব নোৱাৰিব মোবাইল ফোন। প্ৰতিটো পৰীক্ষা কোঠাতে থাকিব লাগিব CCTV কেমেৰা, এয়া বাধ্যতামূলক। প্ৰশ্ন কাকত আৰু উত্তৰ বহী নিৰীক্ষণৰ কক্ষত থাকিব CCTV কেমেৰা এইবাৰ। পৰীক্ষা কেন্দ্ৰৰ বাহিৰে ভিতৰে সকলোতে থাকিব লাগিব CCTV কেমেৰা। পৰীক্ষা কক্ষৰ পিছফালে বন্ধ থাকিব সকলো দুৱাৰ খিৰিকী। কোনো পৰীক্ষা কেন্দ্ৰত পলমকৈ অনুষ্ঠিত হ'ব নোৱাৰিব পৰীক্ষা। নিৰীক্ষক হিচাপে থাকিব নোৱাৰিব ব্যক্তিগত খণ্ডৰ শিক্ষক-শিক্ষয়িত্ৰী। শালীনতা বজাইহে ছাত্ৰী চেকিং কৰিব পাৰিব। ইংৰাজী, অসমীয়া, বড়ো আৰু হিন্দী ভাষাত ছপা হ'ব এইবাৰ প্ৰশ্ন কাকত। প্ৰথমবাৰৰ বাবে জিলা প্ৰশাসনে পৰিদৰ্শন কৰিব পৰীক্ষা কেন্দ্ৰ। প্ৰশ্ন কাকত ফাদিল প্ৰতিৰোধৰ বাবে কঠোৰ হ'ব এইবাৰ বিভাগ। 10ৰ পৰা 27 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। 1044টা পৰীক্ষা কেন্দ্ৰত 4,38,565 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। 11ৰ পৰা 16 মাৰ্চলৈ HSৰ চূড়ান্ত পৰীক্ষা। 821টা কেন্দ্ৰত অৱতীৰ্ণ হ'ব 3,30,344 গৰাকী পৰীক্ষাৰ্থী।